আসসালামু আলাইকুম হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমি আপোনালোক সকলো ভালে থকাটোৱে সদায় বিচাৰোঁ যে আমাৰ যিসকল মানুহ আমি সকলো যাতে ভালে থাকোঁ আমাৰ মানুহ মানে কি আপোনালোক সকলো কথাকে কৈছোঁ আৰু এতিয়া মানে কি হ'ল আমাৰ যেহেতু ৰমজান চলি আছে সেইটো কথা কাৰণে মই ভিডিঅ'বিলাক কণ্টিনিউ কৰিব পৰা নাই এটা কথা কাৰণে মানে কৰিব পৰা নাই দিনটো ৰোজা ধৰি মনো নাযায় ৰাতিপুৱা মানে চেহেৰি বনাই সিজাই খোৱা বোৱা কৰি ইফতাৰ চিফতাৰলৈকে সকলোবোৰ অকলে কৰি থাকিব লাগে নাই সেইটো কথাৰ কাৰণে মানে একেবাৰে মনটো মানে এনেকুৱা লাগে নিদিওঁ আৰু এতিয়া এনেকুৱা নিচিনা মনৰ ভাৱ হয় কিন্তু কিছুমান কথা দেখাই থাকিবলৈও মন যায় কৈ থাকিবলৈও মন যায় হয় নহয় মানুহৰ মনে চব সময়তে চব কাম কৰোঁ লাগি থাকে তাৰপৰা এতিয়া আজি আমাৰ আজি 14 মাৰ্চ আজি আমাৰ 13 নম্বৰটো ৰোজা আমাৰ 13 নম্বৰ ৰোজা তাকে মই এতিয়া আস্তিকৰ কথাখিনি কৈ আছিলোঁ বোলো ৰোজা তেনেকৈ হ'ল এতিয়া মানে কি ৰোজা এদায়ো হৈ যাব তেনেকৈ যেতিয়া নেকি 15 নম্বৰ ৰোজাটো হ'ব আৰু তাৰপিছত ৰোজা নাইকিয়া হৈ গৈ থাকিব আৰু মানে কমি আহি থাকিব অহাৰ পিছত আকৌ ঈদ হ'ব তাৰপৰা মানে আকৌ বেয়াও লাগিব ৰোজা যেতিয়া পাৰ হৈ যায় মানুহৰ এটা মানে ৰাতি যে উঠি ভাত খোৱা নিচা এটা হৈ যায় যেতিয়া ৰমজানৰ আমি চেহেৰি খাওঁ প্ৰথম কেইদিন আমাৰ এনেকুৱা হয় খাবলৈ ইচ্ছা নাযায় বেয়া লাগে ৰাতি উঠি ভাত খাব নোৱাৰোঁ তাৰপৰা যেতিয়া আকৌ মানে হৈ যাব অভ্যাস এটা হৈ যাব তাৰপৰা এদায় হৈ যাব ৰমজান মাহ এদায় হৈ যোৱাৰ লগে লগে আৰু তাৰপৰা আকৌ যেতিয়া মানে ৰাতি সেইটো সময়ত আমি যিটো সময়ত নেকি শুই উঠি আমি খাবলৈ লওঁ সেইটো সময়তে আমাৰ কি হয় একদম ভোক লাগে আৰু সাৰ পাই যাওঁ ভোক লাগে তাৰপিছত ভাত খাবলৈ মন যাব তাৰপৰা আকৌ দিনটো যে আমি নাখাওঁ নে পাছত কেইবাদিনলৈ আমাৰ তেনেকুৱা ভাৱ এটা আহি থাকে আমাৰ ৰোজা আছে নেকি আকৌ চাহ খাবলৈ মন নাযায় পানী খাবলৈ মন নাযায় এনেকুৱা নিচিনা হৈ থাকে বাৰু যি হওক আজি মই ভাবিলোঁ যে মই আজি এটা ভিডিঅ' আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিমেই ইফতাৰৰ পিছত মই এইটো ভিডিঅ' আপলোড দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া মই চাওক এয়া কিন্তু কম কালি চেহেৰি বনাই থাকোঁতে মোৰ গেছটো এদায় হৈ গ'ল কিবা এটা মানে দিন ভাল আছিলে চব কৰি মেলি ৰেডি হৈ থাকিলে খালি এটা বস্তু খাবলৈ নহ'ল কি গৰম পানী অকণ মই ৰাতি খাবলৈ নাপালোঁ তাৰপৰা এতিয়া গেছ আকৌ আনিলে চিলিণ্ডাৰ আনিলে অনাৰ পিছত বুটখিনি বইল কৰিবলৈ পাতি দিছোঁ ৰুটি বনাওঁ কিবাকিবি কৰোঁ আৰু তাকে বোলো মই আপোনালোকক মাত এষাৰ মাতি লওঁ নিচা মানুহৰ খুব বেয়া কি হ'ল মানে কথাটো এতিয়া এই কামবিলাক যে কৰি থাকোঁ দিও লাগি থাকে দিব নোৱাৰোঁ মনটো বেয়া লাগি থাকে আৰু এতিয়া ফেচবুকতো পূৰা লাগি আছোঁ কাৰণ আগতে ফেচবুক মোক কাঢ়ি পাতিছে নে দম হৈ আছে অলপ ধুলোঁ আৰু ধুবলগীয়া হৈছে আজি বতৰটো খুব বেছি বেয়া মানে একদম জুমা আছিলে নাই আজি জুমা আছিলে তাৰপাছতে যেতিয়া মানে জুমালৈ ল'ৰা ছোৱালী মানুহ যাব হ'ল ল'ৰাবিলাক আমাৰ এওঁলোক যাবলৈ ওলোৱা সময়তে একদম পূৰা দবা পিটা শিল বৰষুণ মানে প্ৰথমতে শিলেকে পৰিলে পূৰা শিল পৰিলে আৰু তাৰপিছতহে আকৌ বৰষুণ দিলে সেইকাৰণে অকণমান ঠাণ্ডাও লাগি আছে তাৰপৰা ভাবিলোঁ ৰুটি চুটি বনাম এতিয়া আপোনালোকৰ মাত এষাৰ মাতি ল'লোঁ আৰু সেইটোকে আৰু ভিডিঅ'টো শেষলৈকে চাব বেছি ডাঙৰ ভিডিঅ' অকণমান সৰু তেনে চাব খালি নোচোৱাকৈ থাকিব দেই আৰু এয়া আমি ইফতাৰ কৰিবৰ কাৰণে ৰেডি কৰি আছোঁ বুট ভাজিছোঁ আনকালে আকৌ ৰঙা বুট ভাজোঁ আজি বোলো কাবেলি বুটকে ভাজিছোঁ ল'ৰা ছোৱালীয়ে খাই পেলাই ভাল পাওঁ বুলি কোৱাৰ কাৰণে তাৰপৰা এয়া পকৰি বনালোঁ আনকালে পকৰি সৰহ বনাওঁ নহয় আজি কমকৈ বনাইছোঁ বস্তুবোৰ থাকি গ'লে লোকচান হয় নহ'বা বৰ দিগদাৰ আৰু এয়া আমি ইফতাৰ কৰিবৰ কাৰণে প্লেট আগফালে উলিয়াই আনিলোঁ আৰু উলিয়াই আনি পেলাই থৈছোঁ তাৰপিছতে এখন প্লেট আনি লগাম এনেকৈ দেখায়ো ভাল লাগে চাওক যি খাওঁ যি নাখাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগে আচলতে আৰু এয়া আমাৰ ইফতাৰ আজি এয়া ৰুটি আৰু বনাইছোঁ অলপ বনাইছোঁ ৰুটি হা যিমান পাৰে খাব নোখোৱাবিলাক আৰু থৈ দিম পিছত আকৌ চেহেৰিত যদি আমি উঠি চাহ খাম তেতিয়া খাম তাৰপাছত এয়া বুট আছিকে ক'লে মাৰ বোলে কাবেলি বুট ভাজিবা তাৰপৰা তাতে অকণমান ৰঙা বুটটো দি দিলোঁ এয়া বুট ভাজি আৰু এয়া হালোৱা বেচনৰ হালোৱা তাৰপিছতে খেজুৰ আঙুৰ আজি পকৰি মাত্ৰ কেইটামান বনাইছোঁ দেই বোলো সৰহকৈ পকৰিও খাবলৈ দিগদাৰী কেতিয়াবা মানে খাবলৈ ইমান মন নাযায় তাৰপিছতে এই আমাৰ বৰমাকৰ ঘৰৰ পৰা দিয়া প্লেট এখন তেওঁলোকে দিছে আজি এইটো পিঠা ৰুটি নহয় এইটো পিঠা তাৰপিছতে কথাটো হ'ল কি এয়াকে আমি যোগাৰ কৰিছোঁ প্লেটত এটা উলিয়াই দিম আৰু সময় অকণমান আছে বাকী তো আপোনালোকৰ কাৰণে এইখিনি দেখালোঁ আপোনালোকক